Hello student, মই আৰিফুল হক আৰু আজি আমি কৰিম ক্লাছ 10 চেপ্টাৰ 10 টো আৰু এই চেপ্টাৰটো আমি হ্যান্ড রিটেন নোটছ দ্বাৰা কৰিম ঠিক আছে তোমালোকে যদি ভিডিওটো চাই আছা তেনেহলে পেন পেপাৰ লৈ বহিবা নোটছখিনি বনাই লবা তোমালোকৰ বহুত উপকাৰ হ'ব ঠিক আছে সো চেপ্টাৰ নামটো কি আছে আমাৰ ক্লাছ পঢ়ৰ প্ৰতিফলন আৰু কি আছে আমাৰ প্ৰতিহৰণ আছে হয়নে প্ৰতিফলন আৰু কি আছে আমাৰ प्रतिहरण আছে হয় ঠিক আছে সো নেক্সট আমাৰ প্ৰথম কি আহিব জানানে প্ৰথম আহিব সো যে ৰশ্মি কি বস্তু ৰেখাখণ্ড কি বস্তু কি আছে প্ৰথমতে আমাৰ কি আছে ৰশ্মি ৰেখা আৰু আছে তোমাৰ আৰু কি আছে আমাৰ ৰেখাখণ্ড সো পোহৰ ৰশ্মি মানে আমি এনেকৈ ইয়াক বুজাও এনেকৈ বা এনেকৈ হয়নে আৰু ৰেখাটো কি হয় এনেকুৱা হয় মানে এইফালে বহুত দূৰলৈ যাব পাৰে এইফালেও অসীমলৈ যাব পাৰে হয়নে আৰু ইয়াৰ এটা যে খণ্ড লোৱা হয় এইখিনি যেটা খণ্ড লোৱা হয় এনেকুৱাকৈ তেনেহলে ইয়াৰ নাম কি হৈ যাব আমাৰ ৰেখাখণ্ড হৈ যাব ঠিক আছে আমাৰ কি হৈ যাব ৰেখাখণ্ড হৈ যাব চাবা এতিয়া যদি তোমাক কোৱা হয় যে অবিহাৰী ৰশ্মি মানে কি আৰু অপহাৰী ৰশ্মি মানে কি ঠিক আছে দুটা টার্ম আছে আমাৰ দুটা শব্দ আছে এটা আছে অবিহাৰী ৰশ্মি আৰু এটা আছে অপহাৰী ৰশ্মি যদি তোমাৰ অবিহাৰী ৰশ্মি আছে কেনেকুৱা হয় জানা অবিহাৰী মানে কোনোবা এটা উৎসৰ পৰা দূৰৰ পৰা পোহৰ এনেকৈ আহিছে হয় আৰু এটা বিন্দুত কি হৈছে মিলিত হৈছে বা লাহে লাহে এই যে ৰশ্মি আছে পোহৰ ৰশ্মি আছে ইয়াতে যিমানখিনি দূৰত্ব আছিল লাহে লাহে ইয়াৰ দূৰত্ব কি হৈছে ভাই কমি গৈছে হয় ইয়াৰ দূৰত্ব লাহে লাহে কি হৈছে কমি গৈছে আৰু এটা সময়ত এটা বিন্দুত কি হৈছে মিলিত হৈছে এনেকুৱা ৰশ্মিবোৰক কি বুলি কোৱা হ'ব অবিহাৰী ৰশ্মি বুলি কোৱা হ'ব আৰু অপহাৰী মানে কি অপহৰণ কৰা বা পলাই যোৱা হয়নে এটা বিন্দু আছিলে ইয়াৰ পৰা পোহৰ ৰশ্মিবোৰ এনেকৈ গৈছে এনেকৈ লাহে লাহে ইহঁতৰ মাজত যিটো দূৰত্ব আছিল সেই দূৰত্ব লাহে লাহে কি হৈছে বাঢ়ি গৈছে এনেকুৱা পোহৰ ৰশ্মি কি বুলি কোৱা হ'ব আমাৰ অপহাৰী ৰশ্মি বুলি কোৱা হ'ব ইয়াতে মিষ্টেক হৈ আছে ইয়াতে হ'ব অপহাৰী ৰশ্মি ঠিক আছে ইয়াক কি বুলি কোৱা হ'ব অপহাৰী ৰশ্মি বুলি কোৱা হ'ব চোৱা নেক্সট কি আছে নেক্সট কৈছে কি তোমাৰ এটো লেখা আছে যে এটা বিন্দুৰ পৰা ৰশ্মিবোৰৰ মাজৰ দূৰত্ব লাহে লাহে বাঢ়ি গলে তেনে ৰশ্মিক অপহাৰী ৰশ্মি বোলে হয় তেনে ৰশ্মি কি বুলি কোৱা হয় অপহাৰী ৰশ্মি বুলি কোৱা হয় ৰশ্মিবোৰৰ মাজৰ দূৰত্ব কমি এটা বিন্দুত মিলিত হলে তেনে ৰশ্মিক কি বুলি কোৱা হয় অবিহাৰী ৰশ্মি বুলি কোৱা হয় হয়নে লাহে লাহে তোমাৰ দূৰত্ব বাঢ়ি গৈছে ইয়াক কি বুলি কোৱা হ'ব অপহাৰী হয় না ইয়াতে আছিল ইয়াৰ পৰা দূৰলৈ গৈছে বা পলাই গৈছে ইয়াক কি বুলি কোৱা হ'ব অপহাৰী বুলি কোৱা হ'ব ঠিক আছে সো নেক্সট কি দি আছে নেক্সট দি আছে কি যে পোহৰৰ প্ৰতিফলন হয়নে পোহৰৰ প্ৰতিফলন ঠিক আছে পোহৰৰ প্ৰতিফলন দি আছে তেনেহলে পোহৰ একচুয়ালি কি হয় পোহৰ হয় তোমাৰ পোহৰ হল এক প্ৰকাৰৰ শক্তি পোহৰ হল এক প্ৰকাৰৰ কি শক্তি যিয়ে আমাৰ চকুত কি কৰে দৃষ্টিৰ অনুভূতি যোগায় যিয়ে আমাৰ চকুত কি কৰে দৃষ্টিৰ অনুভূতি যোগায় ই কি হ'ব পোহৰ যদি কোৱা হয় যে পোহৰ কি বস্তু হোৱাট ইজ পোহৰ হল এক প্ৰকাৰৰ শক্তি যিয়ে আমাৰ চকুত দৃষ্টিৰ অনুভূতি যোগায় হয়নে
তাপ এক প্রকার শক্তি, পোহর এক প্রকার শক্তি, হয় না? বিদ্যুৎ এক প্রকার শক্তি, সেম টু সেম ভাবে পোহর এক প্রকার কি হব? শক্তি হব। তাহলে পোহর যেতিয়া তোমাৰ কোনো এটা উৎসৰ পৰা আহিব, চাহে যে তোমাৰ সূৰ্যৰ ৰশ্মিৰ পৰা হ'ব পাৰে, এটা কোনো এটা টৰ্চ লাইট হ'ব পাৰে, হয় না? কোনো এটা উৎসৰ পৰা যদি পোহৰ আহে, ইয়াৰ প্ৰতিফলন হ'ব। এতিয়া প্ৰতিফলন বুলিলে কি বুজা? চাবা, কেতিয়াবা এনেকুৱা হয় না যে এটা দাপোন আমি লৈছো, দাপোনটো আমি সূৰ্যৰ এনেকে ধৰিছো, ইয়াতে সূৰ্যৰ ৰশ্মিটো ইয়াতে আহিছে, আহি কিনা এই পোহৰটো কাৰোবাৰ আমি চকুত ধৰিছে এনেকুৱা, হয় না? এনেকুৱা আমি কৰিছো না? এইটো কি বুলি কোৱা হ'ব? পোহৰৰ প্ৰতিফলন বুলি কোৱা হ'ব। ইয়াক কি বুলি কোৱা হ'ব? পোহৰৰ প্ৰতিফলন বুলি কোৱা হ'ব। অৰ্থাৎ চাবা, কৈছে কি যে কোনো এটা উৎসৰ পৰা পোহৰ আহি কোনো সমতলত খুন্দা খাই কিছু অংশ আগৰ মাধ্যমলৈ উভতি যায়, ইয়াকে কি বুলি কোৱা হয়? পোহৰৰ প্ৰতিফলন বুলি কোৱা হয়। ইয়াকে পোহৰৰ প্ৰতিফলন বুলি কোৱা হয়। অৰ্থাৎ কি হয় জানা? অৰ্থাৎ ধৰা হল এইটো এটা পৃষ্ঠ, এনেকুৱা আছে, ধৰা হল এইটো এটা পৃষ্ঠ, বা ইয়াক সমতল বা সন্ধিতল বুলিও কোৱা হয়। এইটো এটা পৃষ্ঠ, যিকোনো পৃষ্ঠ হ'ব পাৰে। ইয়াক কি বুলি কোৱা হয়? ইয়াক সমতল বা সন্ধিতল বুলিও কোৱা হয়। ইয়াক সমতল বা সন্ধিতল বুলিও কোৱা হয়। কোনো এটা ধৰা হল ইয়াতে তোমাৰ সূৰ্য আছে, সূৰ্য আছে আৰু সূৰ্য বুলি ধৰি লৈছো যে সূৰ্য আছে, ইয়াৰ পৰা এটা পোহৰ ৰশ্মি এনেকুৱা আহিল, ইয়াতে খুন্দা খাব, হয় নে? এনেকুৱা আহিছে, মানে এনেকৈ মই চিনি দিছো, মানে কি এইফালে আহিছে, হয়, আহিছে। ইয়াতে পোহৰটো যেতিয়া আহিছে, ইয়াতে খুন্দা খোৱাৰ লগে লগে কিছু অংশ কি কৰিব জানা? আগৰ অৱস্থালৈ এনেকৈ ঘূৰি যাব। কিছু অংশ কি হব? ঘূৰি যাব। এই যে ঘূৰি গৈছে, এই পোহৰটো যে আহিছে, হয়, এই পোহৰটো যে আহিছে, সেইকাৰণে এই পোহৰটো আপতন হৈছে না? আপতিত হৈছে, যাৰ কাৰণে এই পোহৰটোৰ আমাৰ নাম হৈ যাব কি জানা? আপতিত ৰশ্মি হৈ যাব। যেহেতু এই পোহৰটো খুন্দা খাই ঘূৰি গৈছে, প্ৰতিফলিত হৈছে, প্ৰতিফলন হোৱাৰ পিছত এই পোহৰটো ঘূৰি গৈছে, যাৰ কাৰণে ইয়াৰ নাম হব কি? প্ৰতিফলিত কি হব? ৰশ্মি। ইয়াৰ নাম কি হব? প্ৰতিফলিত ৰশ্মি। আৰু ইয়াতে আমি যদি এটা কাল্পনিক ভাৱে মানে যাৰ কোনো অস্তিত্ব নাই ৰিয়েল লাইফত, এনেকুৱা যদি মই এটা ৰেখা অংকন কৰি দিওঁ, তেনেহলে ইয়াৰ নাম হৈ যাব অভিলম্ব। ইয়াৰ নাম হৈ যাব কি? অভিলম্ব। আৰু ইয়াক এন ৰে বুজোৱা হয়। এন মানে হৈছে নৰ্মাল, হয়, এন মানে হৈছে নৰ্মাল। আৰু এই যে বিন্দু আছে, এই বিন্দুটোক কোৱা হব আপতন বিন্দু। এই বিন্দুটোক কি কোৱা হব? এই বিন্দুটোক কোৱা হব তোমাৰ আপতন বিন্দু, ঠিক আছে। আৰু ইয়াক কি বুলি কোৱা হব? সমতল বা সন্ধিতল। আৰু এইটো তোমাৰ কি হয় জানা? এইটো হয় তোমাৰ পোহৰৰ প্ৰতিফলন। ইয়াতে এই ৰেখাডাল আৰু এই ৰশ্মিডাল, ইয়াৰ মাজত এটা এংগেল বা এটা কোণৰ সৃষ্টি কৰিছে, আৰু এই ৰেখাডাল আৰু ইয়াৰ মাজত এটা কোণৰ সৃষ্টি কৰিছে, হয় নে? কৰিছে না? কৰিছে। ইয়াত এটা কোণৰ সৃষ্টি কৰিছে। যদি কোণৰ সৃষ্টি কৰিছে, তেনেহলে এই কোণটোৰ নাম হব আই, মানে আপতন কোণ, আৰু এই কোণৰ নাম হব আর, মানে প্ৰতিফলন কোণ, ৰিফ্লেকশন কোণ। এই কোণৰ নাম কি হব? আর, প্ৰতিফলন কোণ। আৰু কি জানা নাই? আৰু এই প্ৰতিফলন কোণ আৰু এই আপতন কোণ আৰু এই প্ৰতিফলন কোণ সদায় সমান হব। যদি এই কোণ তোমাৰ 30 ডিগ্ৰী হৈছে, এই কোণ তোমাৰ কি হব লাগিব? 30 ডিগ্ৰী হব লাগিব। আৰু এইটো হৈছে পোহৰৰ প্ৰতিফলনৰ নিয়ম, যে যিমানখিনি কোণ কৰি আহিছে, সিমানখিনি কোণ কৰিয়ে যাব লাগিব। ইয়াতকৈ বেছি কোণ কৰি বা কম কোণ কৰি যাব নোৱাৰে। এনেকুৱা হব নোৱাৰে যে পোহৰ আহিছে, নিজৰ ইচ্ছা মতে এনেকুৱাকৈ গুচি গৈছে, এনেকুৱা হব নোৱাৰে। ধৰা হল এইটো তোমাৰ 20 ডিগ্ৰী হয়, এইটো তোমাৰ 60 ডিগ্ৰী হয়, এনেকুৱা হব নোৱাৰে, হয়, এনেকুৱা হব নোৱাৰে। কি হব লাগিব? এংগেলটো আমাৰ সমান হব লাগিব, হয়, ঠিক আছে। নেক্সট চাবা, নেক্সট আমাৰ কি দি আছে? নেক্সট আমাৰ দি আছে পোহৰৰ প্ৰতিফলনৰ নিয়ম। নিয়ম মানে কি? সূত্ৰ হয় যে পোহৰটো যে আমাৰ কোনো এটা সমতলত, কোনো এটা পৃষ্ঠত
পৰিব প্ৰতিফলন হ'ব যেনে তেনে প্ৰতিফলন হ'ব নে কিবা নিয়ম আছে হয় ইয়াৰ দুটা নিয়ম আছে চাবা অলৰেডি কৈ দিলো যে আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান যে এনেকৈ এনেকৈ আহিছে এনেকৈ গুচি গৈছে ই হৈছে অভিলম্ব ই হৈছে আপতন কোণ ই হৈছে প্ৰতিফলন কোণ আৰু এই দুটা কোণ সদায় কি হ'ব লাগিব সমান হ'ব লাগিব আই আৰু আৰ কি হ'ব লাগিব সমান হ'ব লাগিব এইটো কি হয় এক নম্বৰ নিয়ম হয় তাৰ প্ৰতিফলনৰ এইটো কি হয় এক নম্বৰ নিয়ম হয় তাৰ প্ৰতিফলনৰ এতিয়া নেক্সট চোৱা আপতিত ৰশ্মি কোনটো আপতিত ৰশ্মি এইটো আপতিত ৰশ্মি হয় না এইটো আপতিত ৰশ্মি আপতন বিন্দুটো না লম্ব এইটো কি অভিলম্ব বা লম্ব এইটো আৰু প্ৰতিফলিত ৰশ্মি এইটো হৈছে প্ৰতিফলিত ৰশ্মি হয় না একেখন সমতলত থাকে হয় এইটো হৈছে এটাই সমতল এটা সমতলে হয় ইয়াত কি হৈছে তিনিটা পোহৰ বা এই আপতিত ৰশ্মি অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলতে আছে ঠিক আছে চাবা এনেকুৱা কিন্তু হ'ব নোৱাৰে দেই এনেকুৱা হ'ব নোৱাৰে যে এইটো এটা পৃষ্ঠ আছিল ইয়াতে পোহৰ আহিছে এইটো এটা বেলেগ পৃষ্ঠ ইয়াৰ পৰা ওলাই গৈছে এনেকুৱা হ'ব নোৱাৰে ই প্ৰতিফলনৰ নিয়মই হ'ব নোৱাৰে হয় ঠিক আছে তেনেহলে কোনো প্ৰব্লেম নাই ওকে নেক্সট আমি চাও নেক্সট আমাৰ আহি যাব দাপোন আমাৰ কি আহি যাব দাপোন ধৰা হল এনেকুৱা এটা গোলক যদি মই বিবেচনা কৰো গোলক এনেকুৱা কি বিবেচনা কৰিছো আমি গোলক বিবেচনা কৰিছো হয় গোলক বিবেচনা কৰিছো এই গোলকৰ বা এই গোলক বা ইয়াক আমি কি বুলি বিবেচনা কৰিছো ইয়াক আমি গোলকীয় দাপোন বুলি বিবেচনা কৰিছো ইয়াক আমি গোলকীয় দাপোন বুলি বিবেচনা কৰিছো গোলকীয় দাপোন আমাৰ দুই ধৰণৰ থাকে গোলকীয় দাপোন আমাৰ দুই ধৰণৰ থাকে এক হৈছে অবতল দাপোন আৰু দুই হৈছে উত্তল দাপোন এক নম্বৰ কি আমাৰ অবতল দাপোন আৰু দুই নম্বৰ কি আমাৰ উত্তল দাপোন ঠিক আছে ইয়াৰ ভিতৰত ইয়াতে যদি মই এনেকে ভাগ কৰি দিও আৰু ইয়াক যদি মই পিছফালে কালাৰ কৰি দিও এনেকৈ পিছফালে কি আছে কালাৰ কৰা আছে আৰু ইয়াক যদি মই এইফালে পিছফালে কালাৰ কৰি দিও ইয়াৰ পিছফালে কালাৰ কৰি দিও তেনেহলে কালাৰ কৰি দিলো হয় তেনেহলে এই যেখন দেখা পাই আছা এই দাপোনখনৰ নাম হৈ যাব আমাৰ অবতল দাপোন এইখনৰ নাম হৈ যাব আমাৰ অবতল দাপোন আৰু এইখনৰ নাম আমাৰ হৈ যাব উত্তল দাপোন এইখনৰ নাম আমাৰ কি হৈ যাব এইখনৰ নাম আমাৰ হৈ যাব উত্তল দাপোন এইখনৰ নাম হৈ যাব উত্তল দাপোন ইয়াতে চোৱা আমি যিকোনো ফটো যিকোনো ইমেজ যিকোনো চিত্ৰ আমি ইয়াতে দেখা পাম এইফালে যাৰ কাৰণে এইফালে যেহেতু দেখা পাম যাৰ কাৰণে এই ইয়াতে যেহেতু প্ৰতিফলিত হ'ব যাৰ কাৰণে ইয়াৰ নাম কি হয় জানা ইয়াৰ নাম হয় প্ৰতিফলক পৃষ্ঠ অৰ্থাৎ দাপোন যদি আছে তুমি যিটো সাইডত তোমাৰ ফেসটো দেখা পাই আছা সেই সাইডত কি বুলি কোৱা হ'ব প্ৰতিফলক পৃষ্ঠ বুলি কোৱা হ'ব আৰু পাছফালে আমাৰ কি কৰা থাকে অলপ কালাৰ কৰা থাকে হয়নে সেম টু সেম হ'ব তেনেহলে ইয়াতে এই পৃষ্ঠটোত আছে এই পৃষ্ঠটোৰ নাম হ'ব এই পৃষ্ঠটোৰ নাম কি হ'ব কৈ দিয়া প্ৰতিফলক পৃষ্ঠ হ'ব এই পৃষ্ঠটোৰ নাম কি হৈ যাব আমাৰ প্ৰতিফলক পৃষ্ঠ হৈ যাব ঠিক আছে না হয় আৰু চোৱাটা বস্তু চোৱা তোমাৰ যেটো উত্তল দাপোন আছে আৰু যেটো অবতল দাপোন আছে এটো অবতল দাপোন না অবতল দাপোনখন তোমাৰ বাহিৰলৈ ভাঁজ কৰা হয়নে এটো সরি ভিতৰলৈ ভাঁজ কৰা হয়নে ইয়াৰ পৰা যদি আমি লক্ষ্য কৰো ইয়াৰ পৰা যেটো এটো তোমাৰ প্ৰতিফলক পৃষ্ঠ হয় না আমি ইয়াৰ পৰা লক্ষ্য কৰিব লাগিব যেটো এই প্ৰতিফলক পৃষ্ঠটো ভিতৰলৈ ভাঁজ কৰা আৰু ই কি বাহিৰলৈ ভাঁজ কৰা ঠিক আছে এতিয়া অবতল দাপোন কাক বোলে উত্তল দাপোন কাক বোলে পৰীক্ষাত নাহে যদিও আমি জানিব লাগিব গতিকে আমি চাই লও আহা কাক বোলে যে উত্তল দাপোন কাক বোলে আৰু অবতল দাপোন কাক বোলে এতিয়া চোৱা অবতল দাপোন কাক বোলে প্ৰতিফলক পৃষ্ঠ ভিতৰলৈ ভাঁজ খোৱা দাপোনক অবতল দাপোন বোলে ই হৈছে কি দাপোন অবতল দাপোন পাছফালে কি থাকিব কালাৰ কৰা থাকিব হয়নে কালাৰ কৰা থাকিব ই ভিতৰলৈ ভাঁজ খোৱা হৈছে নাই এনেকুৱাকৈ এই পৃষ্ঠ কিন্তু এই পৃষ্ঠ নহয়
এই পৃষ্ঠ নহয়, এই পৃষ্ঠ ভিতৰলৈ ভাস্ক হৈছে নাই? যাৰ কাৰণে কি কৈছে যে প্ৰতিফলক পৃষ্ঠ ভিতৰলৈ ভাঁজ খোৱা দাপনক অৱতল দাপন বোলে। প্ৰতিফলক পৃষ্ঠ ভিতৰলৈ ভাঁজ খোৱা দাপনক কি বুলি কোৱা হয়? অৱতল দাপন বুলি কোৱা হয়। তেনেহ'লে ইয়াৰ উল্টাটো হৈ যাব, ইয়াৰ উল্টাটো হৈ যাব উত্তল দাপন। ই হৈছে পাছফালে কালাৰ কৰা, এই হৈছে কালাৰ কৰা, হয় নে? এইটো হৈছে কালাৰ কৰা। আৰু ইয়াতে আমি চিত্ৰ দেখা পাম, ই বাহিৰলৈ ভাঁজ খোৱা। উত্তল দাপন, উত্তল দাপন প্ৰতিফলক পৃষ্ঠ বাহিৰলৈ ভাঁজ খোৱা দাপনক উত্তল দাপন বুলি। প্ৰতিফলক পৃষ্ঠ বাহিৰলৈ ভাঁজ খোৱা দাপনক কি বুলি কোৱা হয়? উত্তল দাপন বুলি কোৱা হয়। এতিয়া মই কৈছো কি, মই যদি এই দাপনটো আকৌ ড্ৰ কৰো, চাবা আকৌ মই এই দাপনটো যদি ড্ৰ কৰো, কেনেকুৱা হ'ব পৰিস্থিতিটো? ধৰা হল এইটো মই গোলকীয় দাপন ড্ৰ কৰিলো প্ৰথমতে, এনেকুৱাকৈ গোলকীয় দাপন ড্ৰ কৰিলো, আৰু মাজত মই কি কৰি দিলো? ভাগ কৰি দিলো, এনেকৈ ভাগ কৰি দিলো। তেনেহলে এই যিটো গোলক আছিল, ইয়াৰ এটা চেণ্টাৰ থাকিব, কেন্দ্ৰ থাকিব, হয়নে? মই এনেকৈ এটা লাইন ড্ৰ কৰি দিলো, ৰেখা ড্ৰ কৰি দিলো, এনেকৈ এটা অক্ষৰ ড্ৰ কৰি দিলো, অক্ষৰ ড্ৰ কৰি দিলো, আৰু ইয়াক মই নাম দি দিলো চি, কেন্দ্ৰ। ইয়াক মই নাম দি দিলো কি? চি, কেন্দ্ৰ। তেনেহলে ইয়াতে চোৱা, ই যদি চি হয়, তেনেহলে এইফালে কালাৰ কৰা থাকিব না, এইফালে কালাৰ কৰা থাকিব, পাছফালে পাছফালে কি থাকিব? হয়, কালাৰ কৰা থাকিব, হয় নে? কালাৰ কৰা থাকিব এনেকৈ। আৰু ইয়াত এইফালে এইফালে কি থাকিব? কালাৰ কৰা থাকিব। এইফালে কি থাকিব? কালাৰ কৰা থাকিব, হয়নে? ঠিক আছে। এই বিন্দুটোক দাপনৰ এই বিন্দুটোক পি বুলি কোৱা হয়। পি ফৰ পোল, আৰু অসমীয়াত ইয়াক কোৱা হ'ব মেৰু। পি ফৰ পোল, আৰু অসমীয়াত কি বুলি কোৱা হ'ব? অসমীয়াত কি বুলি কোৱা হ'ব? মেৰু। আৰু এই পি আৰু চিৰ মাজত যিখিনি দূৰত্ব আছে, ধৰা হল এইখিনি যদি 10 সেন্টিমিটাৰ হয়, এইখিনি যদি হয় 10 সেন্টিমিটাৰ হয়, তেনেহলে একজাক্টলি মাজত আমাৰ হৈ যাব এফ, যাক ফকাস বুলি কোৱা হয়। এফ মানে যাক কি বুলি কোৱা হয়? ফকাস বুলি কোৱা হয়, বা মুখ্য ফকাস বুলি কোৱা হয়। পিৰ পৰা এইখিনি দূৰত্বক কোৱা হ'ব আমাৰ কি কোৱা হ'ব? কোৱা, এইখিনি দূৰত্বক কোৱা হ'ব আমাৰ ফকাস দৈৰ্ঘ্য, স্মল এফ। এইখিনি দূৰত্বক কি বুলি কোৱা হ'ব? স্মল এফ বুলি কোৱা হ'ব। এইখিনি দূৰত্বক কি বুলি কোৱা হ'ব? স্মল এফ বুলি কোৱা হ'ব। স্মল এফ মানে হৈছে আমাৰ ফকাস দৈৰ্ঘ্য। স্মল এফ মানে হৈছে আমাৰ কি? আমাৰ হৈছে ফকাস দৈৰ্ঘ্য। আৰু ইয়াৰে পৰা চিৰ পৰা এই পি লৈকে যিখিনি দূৰত্ব আছে, তাক কোৱা হ'ব আৰ। আৰ মানে কি হয়? ৰেডিয়াস, বা আমি জানো কি বুলি কোৱা হয়? ইয়াক ব্যাসাৰ্ধ বুলি কোৱা হয়। ইয়াক কি বুলি কোৱা হয়? ব্যাসাৰ্ধ বুলি কোৱা হয়। এইখিনি আমাৰ কোন দাপনৰ ক্ষেত্ৰত হৈ গ'ল? এইখিনি আমাৰ হয়তো অৱতল দাপনৰ ক্ষেত্ৰত হৈ গ'ল, হয়নে? এইখিনি আমাৰ কি দাপনৰ ক্ষেত্ৰত হৈ গ'ল? অৱতল দাপনৰ ক্ষেত্ৰত হৈ গ'ল। তেনেহ'লে উত্তল দাপনৰ কি হ'ব? এইটোতো এই এক সেম গোলকৰ অংশ হয়, তেনেহ'লে ইয়াৰ কেন্দ্ৰ কিন্তু এইটোৱেই হ'ব, হয়নে? তেনেহ'লে একজাক্টলি ইয়াতে হ'ব পি, কৈছো অলৰেডি, পি মানে হৈছে পোল বা মেৰু। ইয়াতে হ'ব আমাৰ এফ মানে ফকাস। তেনেহ'লে ইয়াৰে পৰা এইখিনি দূৰত্ব আমাৰ হৈ যাব ফকাস দৈৰ্ঘ্য, আৰু ইয়াৰে পৰা এইখিনি দূৰত্ব আমাৰ হৈ যাব আৰ। আৰ ফৰ ৰেডিয়াস বা ব্যাসাৰ্ধ, হয়নে? ঠিক আছে, সব পি ফর পোল, মেরু, এফ মানে ফোকাস, সি ক্যাপিটাল এফ মানে কিন্তু দেই, ক্যাপিটাল এফ মানে ফোকাস, সি মানে ভাঁজ কেন্দ্র, এফ স্মল এফ মানে ফোকাস দৈর্ঘ্য, আর মানে রেডিয়াস বা ব্যাসার্ধ। আৰু যেটো এই যেটো অক্ষ আছে, তাক কোৱা হয় আমাৰ প্রিন্সিপাল এক্সিস বা মুখ্য অক্ষ। এই যেডাল অক্ষ আছে তাক কোৱা হয় যে প্রিন্সিপাল এক্সিস বা মুখ্য অক্ষ। ঠিক আছে, হ'ব চোৱা, মই তোমালোকে পাৰিলে স্ক্রিনশট লৈ লোৱা। বলা নেক্সট পেজলৈ যাও আমি। নেক্সট পেজলৈ যাও। কি দি আছে চোৱা, নেক্সট আমাৰ কি দি আছে বা কি হ'ব? আমাৰ নেক্সট হৈ যাব
হয় এই চিত্ৰবোৰ কিন্তু বহুত ইম্পৰ্টেন্ট হয়, ইম্পৰ্টেন্ট ফৰ তোমাৰ বুলি লিখা আছে, কেতিয়াবা আহি যায় হয় না, কেতিয়াবা আহি যায়। তো অবতল দাপনৰ ক্ষেত্ৰত ৰশ্মি চিত্ৰ মানে কি, কৰ পৰা পোহৰ আহিলে কৰ মাজেৰে ওলাই যাব, কৰ পৰা পোহৰ আহিলে পোহৰ ৰশ্মিটো কৰ মাজেৰে ওলাই যাব। এই কনসেপ্টটো আমি জানিব লাগিব। এইটো যদি নাজানা তেনেহলে যেতিয়া আমি চিত্ৰ ড্ৰ কৰিম, ৰশ্মি চিত্ৰ ড্ৰ কৰিম, যেতিয়া যে মুখ্য এটা লক্ষ্য বস্তু অমুক জায়গাত ৰাখিলে প্ৰতিবিম্বটো ক'ত গঠন হ'ব, তেনেহলে এইটো কিন্তু আমি নোৱাৰিম। এইটো আমাৰ জানিব লাগিব, এইটো বেসিক হয়, এইবিলাক আমি জানিব লাগিব হয়। ওকে চোৱা কৈছে যে কোন দাপনৰ ক্ষেত্ৰত এইবিলাক কোন দাপনৰ ক্ষেত্ৰত ভাই, অবতল দাপনৰ ক্ষেত্ৰত হয় নে, এইবিলাক কোন দাপনৰ ক্ষেত্ৰত, এইবিলাক অবতল দাপনৰ ক্ষেত্ৰত, এইবিলাক অবতল দাপনৰ ক্ষেত্ৰত। এক নম্বৰ কুৱেশ্যনত কৈছে, কুৱেশ্যন নহয়, এক নম্বৰত কৈছে যদি এইটো এটা অবতল দাপন হয়, যদি এইটো এটা কি দাপন হয় ভাইটি, এইটো এটা অবতল দাপন হয় আৰু এইটো হ'ব তোমাৰ প্ৰিন্সিপাল এক্সিস বা মুখ্য অক্ষ, আৰু ইয়াতে হ'ব তোমাৰ পি হয়নে, আৰু এইটো যদি এটা গোলকৰ অংশ বিশেষ, ই যদি এটা গোলক হল হয়, এটা যদি গোলক হল হয় তেনেহলে ইয়াতে থাকিল হয় সি মানে কি সেন্টার, আৰু এক্স্যাক্টলি মিডলত থাকিল হয় এফ মানে কি ফোকাস দৈর্ঘ্য, ফোকাস হয় না, ফোকাস। তেনেহলে কৈছে কি যদি কোনো এটা পোহৰ ৰশ্মি এনেকৈ আহে, ধৰা আমি এতিয়া কোনোবা এজন মানুহ থিয় হৈ আছে ইয়াতে, ইয়াৰে পৰা এটা টৰ্চ এটা মাৰি দিলে হয় না, এনেকৈ পোহৰ যাবনে যাব, ইয়াৰ পৰা পোহৰ এটা এনেকৈ গ'ল, ইয়াতে ই হৈছে প্ৰতিফলক পৃষ্ঠ, এইখিনি হৈছে কি প্ৰতিফলক পৃষ্ঠ। পোহৰ যদি এটা অবতল দাপনৰ কি হয়, মুখ্য অক্ষৰ সমান্তৰাল ভাৱে পাৰ হয়, মুখ্য অক্ষৰ, এইটো মুখ্য অক্ষ হয়, ইয়াৰ সমান্তৰাল ভাৱে পাৰ হয়, চিধা একদম সমান্তৰাল মানে কি হয়, যে তুমি কেনেকৈ বুজা, ধৰা হল তোমাৰ এইটো যদি এই দুটা লাইন যদি সমান্তৰাল হয় তেনেহলে ইয়াক তুমি যিমানে আগুৱাই দিয়া, এই দুটা লাইন কেতিয়াও পৰস্পৰ কটাকটি নকৰে, আৰু যদি এনেকুৱাকৈ থাকে ইয়াক আগুৱাই দিবা ইয়াতে কাটাকাটি কৰিব তেনেহলে ই কি নহয়, সমান্তৰাল ৰশ্মি নহয়। সমান্তৰাল মানে কি, ইয়াক তুমি যিমানেই আগুৱাই দিয়া কিয় ই নিজে নিজে পৰস্পৰ কটাকটি নকৰে, ইয়াক কি বুলি কোৱা হব, ইয়াক কোৱা হব তোমাৰ সমান্তৰাল ৰশ্মি। ইয়াতে যদি আহে ইয়াতে কি হব, প্ৰতিফলন হব, মানে কি খুন্দা খাব, খুন্দা খাই কৰবাত না কৰবাত গুচি যাব, হয়তো ইয়াৰে পৰা গুচি যাব, যাব। তো মনত ৰাখিব লাগিব, এইবিলাক আমি মনত ৰাখিব লাগিব যে মুখ্য অক্ষৰ সমান্তৰালকৈ যদি কোনো পোহৰ ৰশ্মি পাৰ হৈ যায় তেনেহলে প্ৰতিফলনৰ পিছত ই সদায় ফোকাসৰ মাজেৰে পাৰ হয়, কোনো পোহৰ ৰশ্মি যদি মুখ্য অক্ষৰ সমান্তৰালভাৱে পাৰ হয় তেনেহলে প্ৰতিফলনৰ পিছত ই সদায় ফোকাসৰ মাজেৰে পাৰ হয়, এনেকৈ তুমি মনত ৰাখিব লাগিব। ঠিক আছে, এইটো হৈছে এটা নিয়ম হয়। নেক্সট আৰু আছে চাবা, নেক্সট কি হয় জানা, ইয়াতে মই কৈ দিছো, নেক্সট কি হয় যদি ইয়াৰ উল্টাটো হয়, কিন্তু ইয়াৰ কিন্তু উল্টাটো হব, কেনেকুৱা উল্টাটো হব, যে ই হৈছে অবতল দাপন, ধৰা হল ই 2 নম্বৰ হা, ই হব মুখ্য অক্ষ, ইয়াতে হব পি, ইয়াতে হব এফ, ইয়াতে হব সি, মই হাতেৰে ড্ৰ কৰিছো, তোমালোকে কম্পাসেৰে ড্ৰ কৰিব লাগিব, আৰু ডিসটেন্সটো ইয়াৰ লেন্থটো সমান সমান হ'ব লাগিব। কিন্তু যদি এইখিনি যদি তোমাৰ 10 সেন্টিমিটাৰ হয় ভাইটি, তেনেহলে এইখিনি কিন্তু তোমাৰ 5 সেন্টিমিটাৰ হ'ব লাগিব দেই, আৰু এইখিনি কিন্তু তোমাৰ 5 সেন্টিমিটাৰ হ'ব লাগিব, বুজি পাইছা কথাটো, হ'ব। তেনেহলে মই যেটো কৰি আছো সেইটো কৰো আগতে, এনেকুৱা থাকিব, ইয়াতে থাকিব এফ, ইয়াতে থাকিব সি, কৈছে যে পোহৰ ৰশ্মি এতিয়া যদি মই ফোকাসৰ মাজেৰে পাৰ কৰি দিওঁ, ইয়াৰ পৰা কোনোবা এটা পোহৰ গৈছে, ধৰা ইয়াতে এটা মানুহ আছে থিয় হৈ আছে, টৰ্চ মাৰি দিছে হয় না, ইয়াৰ পৰা বহুত পোহৰ গৈছে, তাৰে পৰা এটা পোহৰ ৰশ্মি এনেকৈ পাৰ হৈছে, কৰ পৰা পাৰ হৈছে, ফোকাসৰ পৰা পাৰ হৈছে হয় না, যদি ফোকাসৰ পৰা পাৰ হৈছে তেনেহলে ইয়াততো প্ৰতিফলন হবই, খুন্দা খাবই, ইটো কৰবা না কৰবাৰ পৰা গুচি যাব, তেনেহলে ই কি কৰিব জানা, মনত ৰাখিব লাগিব, ই মুখ্য অক্ষৰ সমান্তৰাল ভাৱে পাৰ হব,
অৰ্থাৎ আমি মনত ৰাখিব লাগিব যে যদি কোনো পোহৰ ৰশ্মি ফকাছৰ মাজেৰে পাৰ হৈছে প্ৰতিফলনৰ পিছত ই মুখ্য অক্ষৰ সমান্তৰালকৈ পাৰ হ'ব। যদি কোনো পোহৰ ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ পাৰ হৈছে প্ৰতিফলনৰ পিছত ই ফকাছৰ মাজেৰে পাৰ হ'ব, হয়নে? আমি দুটা পাই গলো। চাবা তিনটা। থাৰ্ড নম্বৰ কি হ'ব আমাৰ থাৰ্ড নম্বৰ কি হ'ব? থাৰ্ড নম্বৰ হ'ব এনেকুৱা, ধৰা হল ই অৱতল দাপোন, ইয়াতে পিছফালে কালাৰ কৰা আছে, ই অৱতল দাপোন, ইয়াতে পিছফালে কালাৰ কৰা আছে, ই হ'ব আমাৰ মেইন মানে প্ৰিন্সিপাল এক্সিস বা মুখ্য অক্ষ, ইয়াতে হ'ব আমাৰ এফ, ইয়াতে হ'ব আমাৰ সি। যদি কোৱা হয় যে কোনো পোহৰ ৰশ্মি আমাৰ কেন্দ্ৰৰ মাজেৰে আহিছে, এনেকুৱাকৈ কোনো পোহৰ ৰশ্মি আহি গৈছে, এনেকুৱাকৈ কোনো পোহৰ ৰশ্মি কৈছে আহি গৈছে, তেনেহলে ধৰা হল এনেকুৱা আহিছে মানে এনেকৈ বুজাইছো আমি আহিছে, ইয়াতে খুন্দা খাব, খুন্দা খাব নে প্ৰতিফলন হ'ব নে? প্ৰতিফলন হ'ব। প্ৰতিফলন হলে ইটো কৰবাৰ না কৰবাৰ পৰা গুচি যাব। ই কৰ পৰা যাব? ই কৰ মাজেৰে পাৰ হ'ব জানা? ই যেনেকৈ আহিছে না, যিটো ৰাস্তা দি আহিছে চেম টু চেম সেইটো ৰাস্তা দি গুচি যাব। অৰ্থাৎ সিৰ মাজেৰে আহিছে না, ই সিৰ পৰাই উভতি যাব। অৰ্থাৎ যেনেকুৱাকৈ আহিছে ই এনেকুৱাকৈ চেম টু চেম ভাবে এনেকুৱাকৈ গুচি যাব। বুজিছা বেটি? এনেকুৱাকৈ আহিছে এনেকুৱাকৈ গুচি যাব, হয়নে? ঠিক আছে চাবা নেক্সট। আৰু হয়তো আৰু এটা আছে, কি জানি এটা আছে চাবা, আমি কি কি কৰিলে চোৱা, এটা আছে কি যে ধৰা তুমি চেম টু চেম ড্ৰ কৰিলো দেই, চেম টু চেম ড্ৰ কৰিলো, এনেকুৱা ড্ৰ কৰিছো, কি হয় পি হয় না, ইয়াতে কি হ'ব এফ হ'ব, ইয়াতে কি হ'ব সি হ'ব। এতিয়া কৈছে কি কোনো এটা পোহৰ ৰশ্মি যদি মেৰুত আপতিত হয়, এনেকুৱা আহিছে পোহৰ ক'ত আপতিত হৈছে? মেৰুত আপতিত হৈছে। কোনো এটা পোহৰ আহিছে ক'ত আপতিত হৈছে? মেৰুত আপতিত হৈছে। যদি মেৰুত আপতিত হয়, যদি মেৰুত আপতিত হয় তেনেহলে প্ৰতিফলনৰ পিছত কি হ'ব জানা? এনেকুৱাকৈ পাৰ হ'ব। কিন্তু এটা কন্ডিশন আছে, কিন্তু ইয়াতে যিমানখিনি এংগেল কৰিব, ধৰা হল ইয়াতে যদি 30 ডিগ্ৰী এংগেল কৰিছে, ইয়াতেও কিন্তু 30 ডিগ্ৰী এংগেলে কৰিব লাগিব। অৰ্থাৎ যিটো আই আছে আপতন কোণ আৰু যিটো আৰ আছে প্ৰতিফলন কোণ, সেইটো তোমাৰ কি হৈ যাব? চেম হৈ যাব, সমান সমান থাকিব লাগিব। অৰ্থাৎ কোন পোহৰ ৰশ্মি মেৰুত আপতিত হলে এইটো মুখ্য অক্ষ, কোন পোহৰ ৰশ্মি মেৰুত আপতিত হলে ই হৈছে মুখ্য অক্ষ, মুখ্য অক্ষৰ লগত সমান কোণ কৰি প্ৰতিফলন হয়, মুখ্য অক্ষৰ লগত সমান কোণ কৰি প্ৰতিফলন হয়, হয়নে? চাবা ওকে, চাওচোন হয়, এইটো আমাৰ পাৰ হ'ল, এইটো আমাৰ পাৰ হ'ল, এইটোও আমাৰ পাৰ হ'ল। ঠিক আছে, এতিয়া কি আহিব? আমাৰ উত্তল দাপনৰ ক্ষেত্ৰত আহিব। অৱতল দাপনৰ ক্ষেত্ৰত কি হল? অৱতল দাপনৰ খিনি কি হল? ফিনিশ হল নে? অৱতল দাপনৰ খিনি কি হল? ফিনিশ হল। এতিয়া আমাৰ আহিব উত্তল দাপনৰ খিনি। উত্তল দাপন, উত্তল দাপন, উত্তল দাপন। চোৱা, মই কৈছো যে ই এটা উত্তল দাপন, উত্তল দাপন, ইয়াৰ পাছফালে থাকে কালাৰ কৰা, ইয়াৰ পাছফালে থাকে কি? কালাৰ কৰা, হয়নে? মই ইয়াতে কালাৰ কৰি দিলো। ইয়াৰ যিবিলাক অংগ আছে, কি অংগ? ইয়াতে পি, ইয়াতে যদি চি হয়, ইয়াৰ মাজত থাকিব এফ, হয়নে? এইবিলাক অংগ পি এফ চি, সেইবিলাক অংগ হয়, জাষ্ট পাৰ্ট অফ জোক। হ'ব চোৱা, যদি পোহৰ ৰশ্মি হয়, যদি পোহৰ ৰশ্মি এনেকুৱাকৈ মুখ্য অক্ষৰ সমান্তৰাল ভাৱে আহিছে, যদি কোনো পোহৰ ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ আহিছে, তেনেহলে ইটো পাৰ হব নোৱাৰে, হয়নে? এই পিছফালেতো আহিব নোৱাৰে, তেনেহলে ই নিশ্চয় ইয়াৰে পৰাই প্ৰতিফলন হব লাগিব। ইয়াতেই হয়তো এনেকুৱা গুচি যাব লাগিব, এনেকুৱাকৈ যাব লাগিব, বা এনেকুৱাকৈ যাব লাগিব, কিবা না কিবাটো যাব লাগিব। এতিয়া কথা হল যে যাব কেনেকৈ? ই যাব কেনেকৈ? ইয়াতে আহিলে, হয় না? ইয়াতে আহিলে ই যাব কেনেকৈ? ই একচুৱেলি এনেকুৱা লাগিব কি জানা? ই লাগিব কি যে এই ফকাচ যোগ আছে না, এই ফকাচৰ পৰা এনেকুৱাকৈ পাৰ হব, এনেকুৱাকৈ পাৰ হব, আৰু ফকাচৰ পৰা কি হব জানা? লাগিব যে ইয়াৰে পৰা যেন অপহাৰী হৈছে। অপহাৰী হোৱা মানে কি আছিলে?
এটা বিন্দুৰ পৰা লাহে লাহে দূৰত্ববোৰ বাঢ়ি যায় হয়নে এটা বিন্দুৰ পৰা পোহৰ ৰশ্মিৰ দূৰত্ববোৰ লাহে লাহে বাঢ়ি যায় ইয়াতে চোৱাচোন মই কৈছো কি যে মই ইয়াৰে পৰা চাম যে ফোকাস এইটো হলো তোমাৰ ফোকাস হয়নে এইটো তোমাৰ কি ফোকাস লাগিছে যে ফোকাসৰ পৰা গুচি গৈছে কিন্তু কি লাগিছে যে ফোকাসৰ পৰা গুচি গৈছে এনেকুৱা লাগিছে না অৰ্থাৎ এই ফোকাসৰ পৰা অপসাৰী হোৱা যেন লাগিব এইটো কিন্তু কাল্পনিক হয় যদি এনেকুৱা ডট ডট থাকে না এইটো হৈছে কাল্পনিক হয় এনেকুৱা লাগিব যে এই ফোকাসৰ পৰা অপসাৰী হোৱা যেন লাগিছে আমি কম কি যে মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত ফোকাসৰ পৰা অপসাৰী হোৱা যেন লাগে কোনটা ক্ষেত্ৰত উত্তল দাপনৰ ক্ষেত্ৰত কোনটা ক্ষেত্ৰত উত্তল দাপনৰ ক্ষেত্ৰত ঠিক আছে নেক্সট চোৱা এগেইন তোমাৰ সেমে আহিব কি আহিব উত্তল দাপনৰ ক্ষেত্ৰতে আহিব উত্তল দাপনৰ ক্ষেত্ৰত আহিব ধৰা হল ই হৈছে তোমাৰ এনেকুৱা উত্তল দাপন ই হৈছে তোমাৰ উত্তল দাপন আৰু পাছফালে থাকিব তোমাৰ কালাৰ কৰা ইমান বাৰ কৈ আছো মনত মুখস্থ হৈ যাব লাগে বস্তুবিলাক ব্ৰেইনত থাকি যাব লাগে সেভ কৰি লোৱা ব্ৰেইনত মানুহে যদি কোনোবাই সুধে লগ কৈ দিবা হয় এনেকুৱা হয় কি হল আৰু আচ্ছা ইয়াতে হ'ব তোমাৰ পি ইয়াতে যদি তোমাৰ সি হয় ইয়াতে হ'ব তোমাৰ এফ হয়নে ইয়াতে হ'ব কি আমাৰ এফ কৈছে যে এতিয়া মই কৈছো যদি কোনো এটা পোহৰ ৰশ্মি এটা ফোকাস না যদি কোনো এটা পোহৰ ৰশ্মি এনেকুৱা লাগি আছে যে ই বলে ফোকাসৰ ফালে আহি আছে ফোকাসৰ ফালে আহি আছে কিন্তু ফোকাসত আহা নাই কাৰণ ই পাহাৰে হ'ব নোৱাৰে হয়নে ফোকাসৰ ফালে আহি আছে ডট ডট মানে কি কাল্পনিক ই কি কৰিছে ফোকাসৰ ফালে আহি আছে খুন্দা ক'ত খাব ইয়াতে খুন্দা খাব না হয়নে ক'ত খুন্দা খাব ইয়াতে খুন্দা নাখাব ইয়াতে খুন্দা খাব যদি ইয়াতে খুন্দা খায় উল্টা হৈ যাব এনেকুৱা হাসিৰ মুখ্য অক্ষৰ ফোকাসৰ পৰা মুখ্য অক্ষৰ লগত ফোকাসৰ লগত ৰিলেশন আছে যদি এনেকৈ আহে ফোকাসৰ পৰা অপসাৰী হোৱা যেন লাগে আৰু ইয়াতে যদি ফোকাসৰ ফালে আহে প্ৰতিফলনৰ পিছত ই মুখ্য অক্ষৰ সমান্তৰালকৈ পাৰ হ'ব প্ৰতিফলনৰ পিছত ই মুখ্য অক্ষৰ সমান্তৰালকৈ পাৰ হ'ব হয়নে দুটা কন্ডিশন পাই গলো যে যদি তোমাৰ ফোকাসৰ যদি তোমাৰ মুখ্য অক্ষৰ সমান্তৰালকৈ আহে প্ৰতিফলনৰ পিছত এনেকুৱা লাগে যে ফোকাসৰ পৰা অপসাৰী হোৱা যেন লাগে যদি ফোকাসৰ ফালে আহি থকা যেন লাগে তেনেহলে ই প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকৈ পাৰ হৈ যায় এইবিলাক ইয়াতে থাকিব লাগিব দেই ইয়াতে মুখত থাকিব লাগিব কোনোবা সুধিলে ধাপ ধুপ কৰিব লাগিব ঠিক আছে নেক্সট ওকে থার্ড নাম্বার কেনেকুৱা হ'ব পাৰে চোৱাচোন থাৰ্ড নাম্বার কেনেকুৱা হ'ব পাৰে থাৰ্ড নাম্বার কেনেকুৱা হ'ব পাৰে থাৰ্ড নাম্বার হৈছে যে কেন্দ্ৰৰ ফালে অগ্ৰসৰ হোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত যোৱা পথেৰে উভতি আহে আচ্ছা কৰা নাই না কৰি লওঁ ই হল উত্তল দাপন এনেকৈ পাছফালে দিয়া কালাৰ কৰি ইয়াতে থাকিব তোমাৰ মুখ্য অক্ষ ইয়াতে থাকিব তোমাৰ পি ইয়াতে থাকিব তোমাৰ সি ইয়াতে থাকিব এফ এনেকুৱা কথা কৈছে যে এইটো হৈছে তোমাৰ সি হয়নে যদি পোহৰ ৰশ্মি বলে এনেকুৱাকৈ আহি আছে এইফালে পাৰ হ'ব পাৰিব জানো নোৱাৰে ন এইফালে পাৰ হ'ব নোৱাৰে ইয়াতে খুন্দা খাব খুন্দা খোৱাৰ লগত এইটো উভতি যাব কোৱাৰ পৰা যিটো পথেৰে আহিছে সেইটো পথেৰে কি হ'ব উভতি যাব যিটো পথেৰে আহিছিল সেইটো পথেৰে কি হ'ব উভতি যাব অৰ্থাৎ কি হৈছে অৰ্থাৎ কৈছে যে কেন্দ্ৰৰ ফালে অগ্ৰসৰ হোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত যোৱা পথেৰে উভতি আহে কেন্দ্ৰৰ ফালে অগ্ৰসৰ হোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত যোৱা পথেৰে উভতি আহে
এইটো হৈ গ'ল আমাৰ উত্তল দাপোন হয়নে কিবা যদি প্ৰবলেম থাকে তেনেহলে কমেন্টত জনাবা আৰু যদি এই পিডিএফ বিলাক তোমালোকৰ লাগে তথাপি কমেন্ট কৰিবা মই তোমালোকৰ কাৰণে এইবিলাক এভেইলেবল কৰি দিম হ'ব सो नेक्स्ट मेरे भाई क्या है इधर में ओके फोर्थ नंबर অবতল উত্তল দাপোন फोर्थ नंबर ই হৈছে উত্তল দাপোন ইয়াতে হ'ব পি ইয়াতে হ'ব পাছফালে কালাৰ হয় না পিছফালে কালাৰ ইয়াতে থাকিব সি ইয়াতে থাকিব এফ যদি কোনো পোহৰ ৰশ্মি মেৰুত আপতিত হয় যদি কোনো পোহৰ ৰশ্মি এনেকৈ ভাই মেৰুত আপতিত হয় আপতিত হৈছে প্ৰতিফলন তো হবই প্ৰতিফলন হবই কি হ'ব জানা এনেকৈ পাৰ হৈ যাব সমান কোণ কৰি এইটো হ'ব কি কোণ আপতন কোণ ই হ'ব কি প্ৰতিফলন এই দুটা কোণ কি হ'ব লাগিব সমান ই যদি 40 ডিগ্ৰী হয় ই কি হ'ব লাগিব 40 ডিগ্ৰী হ'ব এইবিলাক কি কৰিব লাগিব এইবিলাক কি কৰিব লাগিব জানা এইবিলাক আমি কি কৰিব লাগিব মনত ৰাখিব লাগিব এইবিলাক আমি মনত ৰাখিব লাগিব এক্স্যাক্টলি মুখস্থ নহয় বুজি বুজি মনত ৰাখিব লাগিব চিত্ৰবোৰ ঘৰত ড্ৰ কৰিলে প্ৰেক্টিস কৰিলে এইবিলাক মনত ৰৈ যায় ঠিক আছে সোৱা নেক্সট পার্ট রশ্মি চিত্র অঙ্কন করা নেক্সট আমার আছে রশ্মি চিত্র অঙ্কন করা কি হবে আমার রশ্মি চিত্র অঙ্কন করা ৰবা দে অলপমান এইবিলাক সেট কৰি লও ওকে নেক্সট আছে আমার রশ্মি চিত্র অঙ্কন করা কি আছে এইটো কিন্তু ইম্পর্টেন্ট হয় আহি যায় হয়নে এইবিলাক আহি যায় क्या हो गया क्या मतलब चला रश्मि चित्र অঙ্কন কৰা কোন দাপনৰ ক্ষেত্ৰত অবতল দাপনৰ ক্ষেত্ৰত কোন দাপনৰ ক্ষেত্ৰত অবতল দাপনৰ ক্ষেত্ৰত রশ্মি চিত্ৰ অঙ্কন কৰা লক্ষ্য বস্তু ধৰা হল তোমাৰ এইটো যদি দাপন হয় এই যদি দাপন হয় তুমি যদি ইয়াতে থিয় হৈ আছা তুমি নিজে হৈ যাবা লক্ষ্য বস্তু তুমি নিজে হৈ যাবা কি লক্ষ্য বস্তু আর যেটা তোমার ইমেজ দেখা যাবে ইয়াতে যেটা ফটো দেখা যাবে হয় না যেটা ফটো দেখা যাবে যেটা চিত্র দেখা যাবে এটা হবে কি প্রতিবিম্ব যেটা চিত্র দেখা যাবে এটা কি হয়ে যাব প্রতিবিম্ব এটা হয়ে যাবে আমার প্রতিবিম্ব আর এই কথা হল যে এটা বলছে যে লক্ষ্য বস্তু যদি অসীমত রাখা হয় লক্ষ্য বস্তু যদি কত রাখা হয় অসীমত রাখা হয় মই ড্র করলে একটা অবতল দাপন কি হলো একটা অবতল দাপন পাঁচফালে থাকে কালার করা হয় না পাঁচফালে থাকে কালার করা কি হচ্ছে মুখ্য অক্ষ কি হচ্ছে পি কি হচ্ছে এফ আর এই হচ্ছে সি পি এই হচ্ছে এফ এই হচ্ছে সি কইছে যে ই হচ্ছে এফ এই হচ্ছে সি ই হচ্ছে সির বাহিৰত এই যে সির পৰা অলপ দূৰত যদি এনেকুৱা হয় ই অসীম হয় এটা লক্ষ্য বস্তু যদি ইয়াতে ৰখা হয় এইবিলাক তুমি আঁকিব লাগিব কম্পাস কাট পেন্সিল স্কেলেৰে জুখি মই ইয়াতে হাতেৰে ড্ৰ কৰি আছো কাৰণে মোৰ ভুল হ'ব এক্স্যাক্টলি নিমিলে কিন্তু যদি কম্পাসেৰে ড্ৰ কৰা হয় তাহলে মিলিব চাবা এটো লক্ষ্য বস্তু এতিয়া আমি যদি এখন দাপনত যদি আমি আমাৰ প্ৰতিবিম্বটো চাব লাগে পোহৰটো আসলে কত পৰিব লাগিব এনেকে দাপনত যদি মই পোহৰ পেলাই যদি টৰ্চ মাৰি দিওঁ তেনেহলে আমি দেখা পাম নে নাপাও আমাৰ ফেসটোত বা যেটো লক্ষ্য বস্তু আছে যেটো বস্তু আমি দেখা পাবলৈ গৈ আছো দাপনত সেই বস্তুটোৰ ওপৰত পোহৰ পৰিব লাগিব যদি মোৰ ফেসত পোহৰ পৰে তেনেহলে সেই ফেসত পোহৰ পৰিব সেই পোহৰটো ক'ত যাব প্ৰতিফলন হয় দাপনত যাব আৰু দাপনৰ পৰা প্ৰতিফলন হয় আমাৰ চকুত আহিব যাৰ ফলতহে আমি সেই বস্তুটো দেখা পাম গতিকে আমাৰ লক্ষ্য বস্তুৰ পৰা পোহৰটো আগতে দাপনত যাব লাগিব সেম টু সেম হয় এইটো ইয়াতো সেম টু সেম কেছ হ'ব যে এইটো আছে লক্ষ্য বস্তু মই ইয়াক নাম দি দিলো এবি
ইয়াৰ পৰা এটা পোহৰশ্মি এনেকৈ যাব, ইয়াতে গ'ল, লাগিছে না, ইউজ হৈছে না। অলপ আগতে যিটো বস্তু আমি শিকা হৈছে সেইটো আমাৰ লাগিছে না, সেইটো ইউজ হৈছে না, হৈছে না, ইউজ হৈছে। যে এনেকুৱাকৈ পোহৰশ্মি গ'ল, ইয়াতে কি হব, পাৰ হৈ যাব নেকি, নাযায়, ইয়াতে পাছফালে কালাৰ কৰা আছে, ই প্ৰতিফলন হব, ই খুন্দা খাব, খুন্দা খাই কৰ পৰা গুচি আহিব, ই ফকাছৰ মাজেৰে গুচি আহিব, ই কৰ মাজেৰে গুচি আহিব ভাই, ফকাছৰ মাজেৰে গুচি আহিব। এতিয়া কথা হল প্ৰতিবিম্ব কেনেকৈ গঠন হয়, প্ৰতিবিম্ব গঠন হয় দুটা প্ৰতিফলিত ৰশ্মি যদি কটাকটি কৰে তাতে প্ৰতিবিম্ব গঠন হ'ব। দুটা প্ৰতিফলিত ৰশ্মি খুন্দা খোৱাৰ পিছত যি ৰশ্মি আহিব, সেই ৰশ্মি দুটা যিটো বিন্দুত কটাকটি কৰিব সেই বিন্দুটো হৈ যাব আমাৰ প্ৰতিফলিত ৰশ্মি। আৰু এটা আমাৰ ৰশ্মি লাগে, ইয়াৰে পৰা দিলো মই এনেকৈ দিছো হা, মই এইটো কালাৰটো চেঞ্জ কৰি দিম, দেখাত ভাল লাগিব ন, এনেকৈ আহিল, সেম টু সেম কেছ হব, এনেকৈ গুচি যাব, এনেকৈ গুচি যাব। ক'ত কটাকটি কৰিছেনো, ইয়াতে একজাক্টলি ফকাছত, একজাক্টলি ফকাছত। চাবা লক্ষ্য বস্তুটো কিমান দূৰত আছিল, অসীমত আছিল, দেখা নাপাওঁ আমি নাজানো যে ক'ত আছে, বহুত দূৰত আছে, হা বহুত দূৰত আছে, দাপোনৰ পৰা বহুত দূৰত আছে। ই প্ৰতিফলন হোৱাৰ পিছত দাপোনৰ ক'ত প্ৰতিবিম্ব গঠন কৰিছে, ক'ত কটাকটি কৰিছে, এফত কটাকটি কৰিছে, গতিকে আমাৰ প্ৰতিবিম্বটো ক'ত গঠন হ'ব, ফকাছত, আমাৰ প্ৰতিবিম্বটো ক'ত গঠন হ'ব, ফকাছত গঠন হ'ব। আৰু চোৱা প্ৰতিবিম্বৰো প্ৰকৃতি আছে আৰু ইয়াৰ প্ৰকৃতি আছে, আকাৰ আছে, যে ই কিমান গুণ ডাঙৰ হল, কিমান সৰু হল, অসৎ হল নে সৎ হল, দুটা প্ৰকৃতি আছে, মই ইয়াতে কৈ দিছো দেই। প্ৰকৃতি এটা আছে সৎ, আনটো আছে অসৎ। যিটো সৎ প্ৰতিবিম্ব আছে, সৎৰ লগত এটা ফ্ৰেণ্ড আহে, সৎ আৰু উলোটা প্ৰতিবিম্ব দেখা যাব, অসৎ আৰু কি আহে, থিয় আহে। এতিয়া কথা হল যে ভাই সৎ প্ৰতিবিম্ব মানে নেকি, একচুৱেলি সৎ প্ৰতিবিম্ব মানে কি, যদি আমি সহজ ভাষাত কওঁ, ই হৈছে দাপোন, পাছফালে কালাৰ কৰা, দাপোনৰ পিছফালে যদি প্ৰতিবিম্ব গঠন হৈছে, পিছফালে দাপোনৰ যদি পিছফালে প্ৰতিবিম্ব গঠন হৈছে, সেইটো হ'ব অসৎ, আৰু অসৎৰ লগত আহিব অসৎ আৰু থিয়। দাপোনৰ এইফালে যদি প্ৰতিবিম্ব গঠন হৈছে, সেইটো হ'ব সৎ, আৰু ইয়াৰ লগত আহিব সৎ আৰু কি উলোটা, এইফালে হলে কি হ'ব, সৎ আৰু উলোটা। এটা বেসিক কনসেপ্ট। এনেকৈ ক'ব পাৰা যে যিটো সাইডত লক্ষ্য বস্তু আছে, এইটো সাইডত লক্ষ্য বস্তু আছে না, যদি এইটো সাইডেই প্ৰতিবিম্ব গঠন হয়, দাপোনৰ এইটো সাইডেই প্ৰতিবিম্ব গঠন হয়, সেইটো হ'ব সৎ। এইটো সাইডত লক্ষ্য বস্তু আছে, অপজিট সাইডত প্ৰতিবিম্ব গঠন হৈছে, অপজিট সাইডত প্ৰতিবিম্ব গঠন হৈছে, তেনেহলে হ'ব অসৎ। সৎ প্ৰতিবিম্ব মানে কি, ধৰা এনেকুৱা প্ৰতিবিম্ব, যিবিলাক চিত্ৰ আমি এটা বেলেগ স্ক্ৰীনত, বেলেগ এটা পৰ্দাত আমি সেইটো লৈ আহিব পাৰো, যেনেকুৱা চিনেমা আছে যে, ফিল্ম আছে ন, সেইবিলাক আমাৰ সৎ হয়, সৎ প্ৰতিবিম্ব হয়, মানে সেইবিলাক আমি স্ক্ৰীনত আনিব পাৰো। কিন্তু মই নিজে দাপোনৰ সন্মুখত থিয় হৈছো, মোৰ ফটোটো চাই আছো, সেইটো অসৎ প্ৰতিবিম্ব, হয়নে? ইয়াক মই ইচ্ছা কৰিলে কৰবাত নিব নোৱাৰো, স্ক্ৰীনত পৰ্দাত নিব নোৱাৰো, সেইটো হৈ যাব অসৎ প্ৰতিবিম্ব। বা চাবা যদি তোমাৰ এনেকুৱা হয় ন, তুমি যদি ইয়াতে থিয় হৈ আছা, তোমাৰ প্ৰতিবিম্বটো ইয়াতে গঠন হৈছে, এইখিনি জেগা খালী আছে, এনেকুৱা লাগিব যে ই প্ৰতিবিম্বটো পিছফালে, দাপোনৰ পিছফালে গঠন হৈছে, এনেকুৱা প্ৰতিবিম্ব কোৱা হ'ব অসৎ প্ৰতিবিম্ব। Am I clear? এতিয়া আমি কৰি আছিলো কি, এইবিলাক অলপ লাহে লাহে এইবিলাক আহি থাকিব, ধৰা লাহে লাহে আহি থাকিব। এতিয়া আমি তিনটা কন্ডিশন সদায় উল্লেখ কৰিব লাগিব, এটা হৈছে প্ৰতিবিম্বৰ অৱস্থান, ক'তনো, এফত,
প্ৰতিবিম্বৰ আকাৰ ইমানখিনি চোৱা, ইমান ডাঙৰ লক্ষ্য বস্তু আছিলে, প্ৰতিবিম্বটো কিমান বিন্দু, একদম সৰু বিন্দু আকাৰৰ হৈ গ'ল। প্ৰতিবিম্বৰ আকাৰ বিন্দু আকাৰৰ, বিন্দু আকাৰৰ। প্ৰতিবিম্বৰ প্ৰকৃতি চোৱা, এইটো চাইডত আমি লক্ষ্য বস্তু ৰাখিছো নে, এইটো চাইডতে প্ৰতিবিম্ব গঠন হৈছে নে, তেনেহলে প্ৰতিবিম্বৰ প্ৰকৃতি কি হৈ যাব আমাৰ, হ্ৰদ আৰু উল্টা হৈ যাব। প্ৰতিবিম্বৰ প্ৰকৃতি কি হৈ যাব আমাৰ, হ্ৰদ আৰু উল্টা হৈ যাব। ঠিক আছে, এইটো কেই নম্বৰ গ'ল আমাৰ, 1 নম্বৰ গ'ল। 1 নম্বৰ গ'ল। 1 নম্বৰটো কি আছিল, লক্ষ্য বস্তু ক'ত ৰাখিলে, লক্ষ্য বস্তু ক'ত ৰাখিলে, লক্ষ্য বস্তু অসীমত ৰাখিলে, লক্ষ্য বস্তু অসীমত ৰাখিলে আমাৰ প্ৰতিবিম্ব ক'ত গঠন হয়, ফকাছত গঠন হয়। ঠিক আছে, চোৱা নেক্সট আমাৰ ওকে, নেক্সট এই যিটো লক্ষ্য বস্তু আছে, লক্ষ্য বস্তু মানে কি, দাপোনৰ সন্মুখত যেটো তুমি ৰাখিবা, যাৰ চিত্ৰ তুমি দেখিবলৈ বিচাৰি আছা, হয়নে? এইটো যদি এটা লক্ষ্য বস্তু হয়, এই কলমটো যদি এটা লক্ষ্য বস্তু হয়, প্ৰথমতে মই ইয়াতে ৰাখিছিলো অসীমত, এতিয়া মই লাহে লাহে দাপোনখনৰ ওচৰলৈ লৈ যাম। এতিয়া মই চিৰ পৰা অলপ দূৰত, চিৰ বাহিৰত ৰাখিম, পিছত মই চিত ৰাখিম, পিছত মই চি আৰু এফৰ মাজত ৰাখিম, পিছত মই ইয়াতে ৰাখিম, এফত ৰাখিম, আকৌ মই এফ আৰু ইয়াতে ৰাখিম। ঠিক আছে, মই এফ আৰু ইয়াতে ৰাখিম, চাবা, আৰু তাৰপিছত মই ইয়াতে ৰাখিম, পিত ৰাখিম। আৰু এইটো কি আহিছে, এইটো আমাৰ আহিছে প্ৰতিবিম্ব ক'ত ৰাখিছে, 2 নম্বৰ, সৰি লক্ষ্য বস্তু লক্ষ্য বস্তু। ওকে, লক্ষ্য বস্তু চিৰ বাহিৰত ৰাখিলে, মানে চিৰ পৰা অলপ আঁতৰত। লক্ষ্য বস্তু চিৰ বাহিৰত ৰাখিলে, মানে চিৰ পৰা অলপ আঁতৰত ৰাখিলে কেনেকুৱা পৰিস্থিতি হ'ব, মই ড্ৰ কৰি আছো, এইটো আঁকিবা কম্পাছেৰে, পিছফালে কালাৰ কৰি দিবা। কম্পাছত যিটো বিন্দু থাকিব, ইয়াতে ধৰা এনেকে ধৰি এনেকে কৰিছা না, এনেকে ইয়াতে হ'ব কেন্দ্ৰ আমাৰ। ইয়াতে তুমি কম্পাছটো ধৰি এনেকে যদি কৰিছা, হয়, এনেকে যদি কৰিছা, তেনেহলে ধৰা তোমাক মই অলপ কৈ দিছো, ধৰা এইটো কম্পাছ আছিল, হয় না, এনেকে ধৰি ইয়াতে কৰিছা, ইয়াতে, তেনেহলে এইটো তোমাৰ কি হৈ যাব, সেন্টাৰ হৈ যাব, কেন্দ্ৰ হৈ যাব, এইটো তোমাৰ কি হৈ যাব, কেন্দ্ৰ হৈ যাব। ইয়াতে হ'ব চি এফ পি, আৰু এই বেক সাইডত কি থাকিব, কালাৰ কৰা থাকিব। আমাৰ বেক সাইডত কি থাকিব, কালাৰ কৰা থাকিব, হয় না, বেক সাইডত আমাৰ কি থাকিব, কালাৰ কৰা থাকিব। গতিকে কোৱা হৈছে যে যদি এই প্ৰতিবিম্বটো পাবৰ কাৰণে লক্ষ্য বস্তু আমি ক'ত ৰাখিছো, ইয়াতে লক্ষ্য বস্তু আমি ক'ত ৰাখিছো, ইয়াতে। কি হৈছে লক্ষ্য বস্তু, ইয়াক নাম দিয়া হল এবি, এতিয়া ইয়াৰ পৰা এনেকৈ পোহৰ ৰশ্মি যাবনে, যাব, ইয়াতে প্ৰতিফলন হ'ব, মুখ্য অক্ষৰ সমান্তৰালকৈ যাব পোহৰ ৰশ্মি, প্ৰতিফলনৰ পিছত ফকাছৰ মাজেৰে পাৰ হয়। এটা পোহৰ ৰশ্মি কিন্তু আমি প্ৰতিফলিত কৰিছো, আৰু এটা বাকী আছে, আৰু এটা তুমি কৰিব লাগিব। এনেকে দিব পাৰা দেই, এফৰ মাজেৰে দিব পাৰা, চিৰ মাজেৰে দিব পাৰা, এনেকুৱা কৰি দিব পাৰা, তোমাৰ ইচ্ছা। তুমি যদি কোৱা যে মই এফৰ মাজেৰে দিম, এফৰ মাজেৰে দিলে ইয়াতে খুন্দা খাই এনেকৈ গুচি আহিব, হয়নে, ইয়াতে খুন্দা খাই এনেকুৱাকে গুচি আহিব নে নাই, আহিব। এতিয়া চোৱাচোন, প্ৰতিবিম্বটো গঠন কৰাৰ কাৰণে আমাক ক'ত একজেক্টলি ক'ত কটাকাটি গৈছে, ইয়াতে কটাকাটি গৈছে না, ইয়াতে একচুৱেলি কৰিব লাগিছিল, ইয়াতে যদি চি হয়, এইটো যদি চি হয়, একজেক্টলি মাজত কটাকাটি কৰিব লাগিছিল, মাজত, ইয়াতে হ'ব চিৰ মাজত, চি আৰু
এফৰ মাজত চি আৰু কি এফৰ মাজত কাটা দিব লাগিছিল অৰ্থাৎ তুমি যদি আঁকিবা না এইটো স্কেলেৰে কম্পাছেৰে তেতিয়া একজাক্টলি মিলি যাব যদি তোমাৰ ভুল হোৱা নাই জোখত ইয়াতে লগ খৰচ ৰাখিছো আমি ইয়াতে ৰাখিছো লগ খৰচটো ক'ত দাপোনাৰ এইফালে আৰু গঠন হৈছে কোনফালে এইফালে হয় না আমি কিন্তু প্ৰতি লগ খৰচটো এনেকৈ ৰাখিছো চোৱা এনেকৈ আৰু প্ৰতিবিম্বটো উল্টা ইয়াতে আছিল এ ইয়াক এ ড্যাশ দিয়া ইয়াতে আছিল বি ইয়াক বি ড্যাশ দিয়া অলরেডি তোমার এটা নাম হয়েছে না এ বি হয়েছে প্ৰতিবিম্বটো বেলেগ বস্তু গতিকে এ ড্যাশ বি ড্যাশ দিছো হয় না আছিল এনেকুৱা হল এনেকুৱা উল্টা হৈছে না উল্টা হৈছে না নাই দাপোনাৰ সন্মুখত হৈছে না নাই দাপোনাৰ সন্মুখত হৈছে মানে কি হত আর হতের লগত পার্টনার কি হয় উল্টা উল্টা হয়েছে প্রমাণিত হল যে উল্টাই হবো প্রমাণিত হল যে উল্টাই হবো চোৱা প্ৰতিবিম্বৰ অৱস্থান প্ৰতিবিম্বৰ আকাৰ প্ৰতিবিম্বৰ প্ৰকৃতি সি আর এফৰ মাজত এই আমাৰ সি আৰু এইটো হৈছে আমাৰ এফ মাজত প্ৰতিবিম্বৰ আকাৰ চোৱা অলপ এইখিনি আছিল অলপ সৰু হৈছে কিন্তু লক্ষ্য বস্তুৰ তুলনাত অলপ সৰু লক্ষ্য বস্তুৰ তুলনাত অলপ সৰু প্ৰতিবিম্বৰ প্ৰকৃতি হত আৰু উল্টা উদাহৰণ এইফালে আছে তলফালে আছে হত হব উল্টা হয়নে হয় এতিয়া চোৱা এইটো এটা বহুত দীঘল চেপ্টাৰ হয় আৰু বাকি আমি এটা বা দুটা ক্লাছত এই সম্পূৰ্ণ চেপ্টাৰটো মই তোমালোকক বুজাই দিম আৰু তাৰ লগত যিবিলাক কোৱেশ্চন আহিছে পৰীক্ষাত সেইবিলাকো কৰি দিম আৰু যিবিলাক টেক্সট বুকত আছে সেইবিলাকো কৰি দিম ঠিক আছে গতিকে ভিডিঅ'টো যদি বুজি পাই আছা তেনে লাইক কৰিবা আৰু যদি ধৰা প্ৰত্যেকটো ভিডিঅ যদি ভাল লাগি আছে তেনে সাবস্ক্ৰাইব কৰিব পাৰা ধন্যবাদ